এই মুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। পুনৰ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। স্কুল কলেজ খোলাৰ লগতে আগন্তুক হ'ব লগা পৰীক্ষা সম্পৰ্কত আহিছে জৰুৰী খবৰ। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে আৰু ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰহণ কৰা হৈছে বৃহৎ পদক্ষেপ। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। আমি কৈছো যে স্কুলত এটা ক্লাছৰ দুভাগ কৰি 3 দিন ক্লাছ হ'ব। তাৰ মানে গোটেই স্কুলখনত আধা সংখ্যক ছাত্ৰ ছাত্ৰী এদিনত যাব, আধা সংখ্যক ছাত্ৰ ছাত্ৰী আন এদিন যাব, যাতে ছ'চিয়েল ডিষ্টেন্সটো মানি চলিব পাৰে। স্কুলৰ চেনিটাইজেশ্যন হ'ব, হেণ্ড চেনিটাইজাৰ দিব, মাস্কৰ ব্যৱস্থা থাকিব। এই সকলোবিলাক ব্যৱস্থা কৰা হৈছে। গোটেই শিক্ষক আৰু কৰ্মচাৰীয়ে 2 পালি ভেকচিন ল'ব লাগিব। এই সকলোখিনি ব্যৱস্থা কৰা হৈছে। স্কুলৰ উপস্থিতিটো শিক্ষা বিভাগে দিছে যে স্কুলত 75% প্ৰেজেণ্ট। এইটো আগৰ কথা, নতুনাই দিয়া কথা নহয়। ঠিক তেনেকৈ কৈছে যে তেওঁলোকে যিখিনি এক্সামিনেশ্যন হয়, ক'ৰবাত উইকলি হয়, ক'ৰবাত হাফ ইয়াৰলি হয়, ক'ৰবাত কোৱাৰ্টাৰলি হয়, যি হয় সেই এইখিনি এটেণ্ড কৰিব লাগিব। গতিকে আপোনালোকে সঁচা কথা এটা স্বীকাৰ কৰিব লাগিব যে যোৱা সময়ছোৱা বন্ধৰ অৱস্থাত যথেষ্ট পৰিৱেশটো, পঢ়া শুনাৰ পৰিৱেশটো নাইকিয়া হৈছে। পঢ়া শুনাৰ পৰিৱেশটো আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিছোঁ। তাত যদি কেনেবাকৈ আমি দেখোঁ যে ইয়াত ক'ভিডৰ সংক্ৰমণ হৈছে, তেতিয়াহ'লে আমি যাৱতীয় ব্যৱস্থা ল'ম। 9 আৰু 10টোত কিয় গুৰুত্ব দিছোঁ, তেওঁলোকে ফাইনেল পৰীক্ষা দিব। 11-12ত কিয় গুৰুত্ব দিছোঁ, 12ত তেওঁলোকৰ ফাইনেল পৰীক্ষা হ'ব। গতিকে সেইকাৰণে এইকেইটা ক্লাছত আমি গুৰুত্ব দিছোঁ, যাতে তেওঁলোকৰ পঢ়া শুনাটো ব্যাহত নহয়। তেওঁলোকৰ ভেকচিনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সিদ্ধান্ত হ'লে আমি স্কুলে ভেকচিন দিম।